উজনিক লৈ উৰিয়াম ঘাটৰ পৰা চলিছিল এক ভয়ংকৰ ষড়যন্ত্ৰ। মিয়াত টাৰ্গেট হৈছে উজনি। উৰিয়াম ঘাটত ঘাটি পাতি উজনি অসমলৈ শিপাইছিল সন্দেহজনক লোক। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আন এক বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী। উচ্ছেদিত উৰিয়াম ঘাটতে ভোট দিব বিচাৰি লিখিছে পত্ৰ। জিঙত বাস কৰা উচ্ছেদিত লোকে কিয় উজনিত ভোট দিব বিচাৰিছে? ভয়াবহ পত্ৰই ফাদিল কৰিছে উজনিক গ্ৰাস কৰাৰ যেন এক গভীৰ ষড়যন্ত্ৰ, যেন ডেমোগ্ৰাফি সলনি কৰাৰ এক পৰিকল্পনা। এয়া কম দিনতে 1200 লোক পৰিণত হৈছিল 20,000 ভোটাৰ হিচাপে, আৰু এয়া উজনিক টাৰ্গেট কৰাৰ এক ষড়যন্ত্ৰ আছিল। উৰিয়াম ঘাটত ঘাটি পাতি গোলাঘাট নেগেৰ বিলক টাৰ্গেট কৰি লৈছিল। তাৰ পাছত তিতাবৰ সোণাৰী নাহৰকটীয়ালৈকে শিপাইছিল উৰিয়াম ঘাটৰ সন্দেহজনক লোক। সোণাৰীও গ্ৰাস কৰিলেহেঁতেন। মাৰ্ঘেৰিটাতো ব্যাপক হাৰত চলিছে সন্দেহজনক লোকৰ বসতি, আৰু ইয়ে অসমৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। ইয়া এক আগ্ৰাসন। উচ্ছেদৰ বিৰোধিতা কৰা কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদিতই ঢিঙত বাস কৰে, কিন্তু উৰিয়াম ঘাটত ভোট দিব বিচাৰে। উৰিয়াম ঘাটৰ উচ্ছেদিতই প্ৰেৰণ কৰিছে পত্ৰ। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। চ' কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই। এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিবৰ কাৰণেতো দুইজন CM ফোনত কথা পাতিলেই হ'ল। চ' আমাৰ মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে, ছেকুলাৰ ছেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায়। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল। DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংকখন, য'ত আমি সাধাৰণতে ভাবোঁ যে নাই নাই চব ঠিক, তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে। ক'ৰ পৰা হ'ল? তেজপুৰৰ কাষত, এইটো কি জেগা? 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ল'লে। তাৰপিছত দে ষ্টাৰ্টেড স্প্ৰেডিং। চ' প্ৰথমতে চেণ্টাৰ এটা বনাই লয়। উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছিলে, যেনেকৈ তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে। আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এতিয়া বিহালী মানুহখিনিক সুধিলে কয় আমি 5 মাইলৰ পৰা আহিছোঁ। বিশ্বনাথৰখিনিক কয় আমি 5 মাইলৰ পৰা আহিছোঁ। উৰিয়াম ঘাটত ঘাটি কৰিলে, কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে, যিটো আমি নেঘেৰি বিল। নেঘেৰি বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি। নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনষ্টিটুৱেঞ্চি। এডাল লাইনতে আছে, আছাম নাগালেণ্ড বৰ্ডাৰ। তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী। সোণাৰীৰ নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া। গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন, নাগাটো আহিব 1 কিলোমিটাৰ মাটিত, কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে। যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজেই কৰিব পৰা নাই। সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকোঁ যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জেগাত বহি আছোঁ। অকল উজনিখনেই বাচি আছিলে। এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম। গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে। মেডিকেল গ'ল, নিৰ্মাণ গ'ল, খেতি গ'ল, উবেৰ গ'ল, মাটি গ'ল। এতিয়া কি ওলাইছে? ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব। পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি? এতিয়া কংগ্ৰেছে কি কৰিছে? প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব। মই বোলো আন্দোলন হ'ব যদি হ'ব, একো ভয় নাই, হেংগা। তো এতিয়া আন্দোলনৰ ভয়টো বাদ দিয়ালে।
এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনোবা আছে নেকি তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী মানে ক'বাত নহয় ক'বাত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকোঁ আহক আহক বুলি নাহে বুলিহে কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে যোৱা কেইদিনমানত ৰিপুন বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে SIR কেতিয়া হ'ব এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকোঁ তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলোঁ মই মৰিগাঁৱলৈকে আহিলোঁ কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত ইণ্টেনশ্যনটো আপাৰ আছাম যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ঢিঙত উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হ'লেতেন 16,000 বিশ্বনাথ গ'ল বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে নাৰায়ণপুৰ আৰু দুইফালৰ পৰা আহিব তেজপুৰৰ 5 মাইলৰ পৰা আহিব ইফালে নাওবৈচাৰ পৰা আহিব দুইফালৰ পৰা তেওঁলোকে এক জেগাত ছেটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে চ' উৰিয়াম ঘাট ৱাজ এ ছেটেলাইট ঘাটি তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই এইটোতো একশ্যন ল'বই লাগিব এইবিলাক গোটেই আমাৰ সন্মানীয় গড় নিধনকাৰী দিনতে গোটেইবিলাক সোমাইছিলেগৈ গতিকে গৈ ইনকুৱাৰীটো কেতিয়াবা তেওঁৰ ডিঙিটো গৈ পৰিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা